প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে আৰু এই মুহূৰ্ততে পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম অসম আৰক্ষী এটা বৃহৎ দল অৰ্ধসামৰিক বাহিনী CRP অৰ্থাৎ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে যে কোনো কাৰণত যেনে অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত নহয় আৰু এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাইছোঁ বৰ্ণিহাটৰ 15 মাইলৰ পৰা 15 মাইলত এনেদৰে উচ্ছেদ অভিযান চলাইছে আৰু এই স্থানত যিখন অবৈধভাৱে যিসমূহ আচলতে ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল অৰ্থাৎ যিটো মূল ৰাজপথ আছে সেই মূল ৰাজপথৰ কাষতেই থকা এইসমূহ অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান এই অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাবে যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অৰ্থাৎ এটা কৃত্ৰিম বান এজাক বৰষুণে ডুবি যায় সেই পৰিৱেশটো ইতিমধ্যে সকলোৱে দেখিছে যে যোৰাবাটত গাড়ী উপঙি থকা এক পৰিৱেশৰো সৃষ্টি হয় তাৰ সমান্তৰালভাৱে গোটেই 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোলৈকে সোণাপুৰ যোৰাবাট আচলতে যিয়ে নকওক গড়চুক সকলোতে আচলতে এক ভয়ংকৰ বা এজাক বৰষুণতে ভয়ংকৰ কৃত্ৰিম বানৰ এটা সৃষ্টি হয় তাৰ পিছতেই আচলতে ৰাজ্য চৰকাৰেও বা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও বাৰে বাৰে কৈ আছে যে মেঘালয়ৰ বাবে এই বানপানীৰ সৃষ্টি হয় আৰু তাৰ বাবে আচলতে এই বৰ্ণিহাট এইটো অঞ্চল যি অঞ্চলটোত আচলতে এইসমূহ অবৈধভাৱে ব্যৱসায়িক প্ৰতিষ্ঠান এই অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে আচলতে নলাসমূহ আচলতে বন্ধ কৰি ৰাখিছে যাৰ ফলত নলাসমূহ বন্ধ কৰি ৰাখিছে নলাত পানী অহা যোৱা যিটো এটা পানী আচলতে নলাৰে পানী বৈ নাযায় তেনে ক্ষেত্ৰত আচলতে গোটেই 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোতে পানী হয় কৃত্ৰিম বানপানী হয় এজাক বৰষুণ আধা ঘণ্টাৰ যদি এজাক বৰষুণ হয় সেই এজাক বৰষুণতেই কৃত্ৰিম বানপানী হয় তাৰ পিছতেই ৰাজ্য চৰকাৰে সেই কথাখিনি কোৱাৰ পিছতেই বা তাৰ পিছৰ পৰা এক প্ৰকাৰে আচলতে তেওঁলোকে ৰাজ্য চৰকাৰে আচলতে এই ক্ষেত্ৰত কঠোৰ হৈছে আৰু এফালৰ পৰা এইসমূহ আজিৰ দিনটোত বা কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল এফালৰ পৰা এইসমূহ অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলোৱা হৈছে এই মুহূৰ্তত মই সতীৰ্থ হৰি বৰুৱে দেখাই আছে এই মুহূৰ্ততে পৰিৱেশটো এই মুহূৰ্তত দেখাই আছে এফালৰ পৰা JCBৰ সহায়ত যিসমূহ অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এফালৰ পৰা মহতিয়াই লৈ যোৱা হৈছে যিসমূহ আচলতে ইয়াৰ পৰা মূল যিটো ৰাজপথ সেই ৰাজপথটোৰ পৰা ঠিক 30 মিটাৰ পৰ্যন্ত 30 মিটাৰ দূৰলৈকে যিমানসমূহ অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল সেই অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এফালৰ পৰা ভাঙি পেলোৱা হৈছে এই মুহূৰ্ততে মই দেখুৱাই আছোঁ ঠিক বৰ্ণিহাটৰ 15 মাইলৰ পৰা এই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছোঁ সোণাপুৰ চক্ৰ বিষয়াৰ এটা দল আছে তাৰ সমান্তৰালভাৱে অসম আৰক্ষী যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয় বা তেনেধৰণৰ কোনো লোকে যাতে বাধা দিব নোৱাৰে এই উচ্ছেদ অভিযানক যাতে বাধা দিব নোৱাৰে তেনে ক্ষেত্ৰত তেওঁলোকে আচলতে বৃহৎ আৰক্ষীৰ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে তাৰ পিছতেই এই বিশেষ অভিযান চলি আছে উচ্ছেদ অভিযান চলি আছে এফালৰ পৰা মহতিয়াই লৈ যোৱা হৈছে যে কোনো কাৰণত এইসমূহ যদি অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান ভাগি পেলোৱা হয় এইসমূহ অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান ভাগি পেলোৱাৰ পিছত হয়তো যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথত যিদৰে আচলতে কৃত্ৰিম বানপানী হয় এজাক বৰষুণে যেনেদৰে বানপানী হয় সেই বানপানীৰ সমস্যাটো কিছু পৰিমাণে হ'লেও হয়তো কমিব সেই কথাখিনি ৰাজ্য চৰকাৰেও কৈছে তাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি সোণাপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বা ঠিক উপায়ুক্তগৰাকীৰ নিৰ্দেশ অনুসৰি এনেদৰে এইসমূহ এফালৰ পৰা ভাগি পেলোৱা হৈছে মই কথা পাতিবলৈ চেষ্টা কৰিম যদি ইয়াত কোনো চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কোনো বিষয়ববীয়া আছে বা জিলা প্ৰশাসনৰ কোনো বিষয়ববীয়া আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু এফালৰ পৰা এইসমূহ JCBৰ সহায়ত এফালৰ পৰা ভাগি পেলোৱা হৈছে আশা কৰা হৈছে যদি এইসমূহ অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান ভাগি পেলোৱা হয় তেতিয়াহ'লে যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথে হওক যোৰাবাটত যিটো আচলতে পৰিৱেশ এটা এজাক বৰষুণে যিটো অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয় সেই পৰিৱেশটো আচলতে নোহোৱা হ'ব সেইখিনি কথা আচলতে আশা কৰা হৈছে তাৰ পিছতেই আচলতে ৰাজ্য চৰকাৰে কঠোৰ হোৱাৰ পিছতেই এফালৰ পৰা জিলা প্ৰশাসনৰ উদ্যোগত এইসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান ঠিক যোৰাবাটৰ পৰা যিমানলৈকে অসম পৰে অৰ্থাৎ মেঘালয়লৈকে যোৱা অৰ্থাৎ মেঘালয়ৰ যি স্থানলৈকে অসমৰ বৰ্ডাৰ সেই স্থানলৈকে আচলতে তেওঁলোকে ভাগিবলৈ চেষ্টা কৰিব যদি সম্ভৱ হয় মই এফালৰ পৰা এই দৃশ্যসমূহ দেখুৱাই আছোঁ সতীৰ্থ হৰি বৰুৱা আছে হৰি বৰুৱাৰ দৃশ্যসমূহ এফালৰ পৰা দেখুৱাই আছে এটা বৃহৎ আৰক্ষী অৰ্ধসামৰিক বাহিনী ইয়াত মোতায়েন কৰা হৈছে এফালৰ পৰা ভাগি পেলোৱা হৈছে ঠিক 30 মিটাৰ মই কৈছোঁ ইতিমধ্যে জনাইছোঁ যে মূল ৰাজপথৰ পৰা ঠিক 30 মিটাৰ ভিতৰলৈকে তেওঁলোকে এফালৰ পৰা ভাগি পেলাইছে যে 30 মিটাৰ ভিতৰলৈকে কোনো অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় লৈ উঠিব নোৱাৰিব আৰু যিমানসমূহ অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান আছে এফালৰ পৰা তন্ন কৰি তেওঁলোকে যিমান পাৰে ভাগিবলৈ চেষ্টা কৰিছে আৰু এই মুহূৰ্তত মই এয়া পৰিৱেশটো দেখাই আছোঁ এফালৰ পৰা তেওঁলোকে ভাগিবলৈ চেষ্টা কৰি আছে আৰু যিমান দূৰলৈকে সম্ভৱ হয় অৰ্থাৎ অসম মেঘালয় সীমান্তলৈকে তেওঁলোকে ভাগিবলৈ চেষ্টা কৰিব যি স্থানলৈকে অসম পৰিছে সেই স্থানলৈকে ভাগি পেলোৱা হ'ব আৰু এই পৰিৱেশটো এই মুহূৰ্তত সতীৰ্থ হৰি বৰুৱে দেখাই আছে এফালৰ পৰা এইসমূহ তন্নকৈ এফালৰ পৰা এয়া উচ্ছেদ অভিযান চলাই থকা হৈছে যিসমূহ অবৈধভাৱে যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল সেই অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ইয়াতে ভাগি পেলোৱা হৈছে এই যি স্থানত আচলতে এইসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে তাৰ তলত এটা নলা আছিল আৰু এই নলাৰ ওপৰতে তেওঁলোকে আচলতে এনেদৰে এইসমূহ দোকান তেওঁলোকে আচলতে খুলি লৈছিল আৰু দোকান খুলি তেওঁলোকে ব্যৱসায় তেওঁলোকে
চলাই আছিল আৰু তেওঁলোকে আচলতে ইতিমধ্যে আচলতে এই লোকসকলে আচলতে যথেষ্ট বাধা প্ৰদান কৰিছে কিন্তু যাতে কোনো কাৰণত যাতে এই প্ৰশাসনৰ যিটো উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানত যাতে কোনো কাৰণত বাধা হৈ থিয় দিব নোৱাৰে তাৰ বাবে তেওঁলোকে আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে যে কোনো কাৰণত এই আৰক্ষীৰ সৈতে কোনো কাৰণত যাতে তেওঁলোকে বাধা প্ৰদান নকৰে তেনে ক্ষেত্ৰতে আচলতে তেওঁলোকে যে এই দৃশ্যটো মুঠতে দেখুৱাই আছোঁ এফালৰ পৰা ভাগি পেলাইছে মই কথা পাতিম এগৰাকী লোক আছে মই আপোনাৰ সৈতে অলপ কথা পাতিবলৈ চেষ্টা কৰিছোঁ কিমান দূৰ ভগা হৈছে এইটো মই আচলতে নাজানিম তেওঁলোকৰ মানুহ আছে আপোনালোকক কি নিৰ্দেশ দিছে কিমানলৈকে ভগা যাব যিখিনি আনঅথৰাইজ আছে তেওঁলোকক মানে এভেক্ট কৰাবৰ কাৰণে হেৰি আছে সেইটো তেওঁলোকৰ আছে তেওঁলোকৰ মানুহ কম্পিটেণ্ট অথৰিটিৰ মানুহ আছে তেওঁলোকে গম পাব ঠিক আছে মই কথা পাতিছোঁ আৰু লোক আছে মই কথা পাতিবলৈ চেষ্টা কৰিম যিমান সম্ভৱ হয় এফালৰ পৰা এনেদৰে ভাগি পেলোৱা হৈছে এফালৰ পৰা 30 মিটাৰ পৰ্যন্ত মই পোৱা খবৰ অনুসৰি 30 মিটাৰ পৰ্যন্ত এফালৰ পৰা ভাগি পেলোৱা হৈছে আৰু এনেদৰে এইসমূহ নলা যদি সৰিত হৰি বৰুৱে দেখায় এইসমূহ নলা এই নলাৰ ওপৰত তেওঁলোকে অবৈধভাৱে ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় লৈ উঠিছিলে অবৈধভাৱে তেওঁলোকে ব্যৱসায় চলাই আছিল আৰু যাৰ ফলত তেওঁলোকে আচলতে এই অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আজিৰ দিনটোত ভাগিবলৈ চেষ্টা কৰিছে আৰু তাৰপিছত এই নলাৰ ওপৰত তেওঁলোকে এনেদৰে যি অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকে গঢ় লৈ উঠিছিল আৰু ইয়াতেই তেওঁলোকে ব্যৱসায় চলাই আছিল আৰু এই নলা বন্ধ কৰি তেওঁলোকে ব্যৱসায় চলাই আছিল আৰু যিহেতু ইয়াত যেতিয়া পানী এই নলাৰে পানী যেতিয়া অহা যোৱা কৰিব নোৱাৰে পানী যেতিয়া নাহে তেনে ক্ষেত্ৰত আচলতে মেঘালয় অৰ্থাৎ যোৰাবাটৰ যিটো পৰিৱেশ অৰ্থাৎ এজাক বৰষুণতে যিটো পৰিৱেশ হয় আৰু সেই পৰিৱেশটোৰ বাবে তেওঁলোকে আচলতে যিমান পাৰে যাতে এই পৰিৱেশটো যেন পুনৰ সূচনা নহয় যে এজাক বৰষুণত যোৰাবাটত যেন পানী নহয় সেই পৰিৱেশটোৰ বাবে তেওঁলোকে আচলতে ৰাজ্য চৰকাৰে যথেষ্ট কঠোৰ হৈছে তাৰ সমান্তৰালভাৱে তেওঁলোকে জিলা প্ৰশাসনক নিৰ্দেশ দিছে যে জিলা প্ৰশাসনেও আচলতে তাৰ পিছতেই কঠোৰ হৈছে আৰু এফালৰ পৰা এইসমূহ অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকে ভাগিবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু সেয়া পোনপটীয়া সম্প্ৰচাৰ জৰিয়তে প্ৰবালে বৰ্ণিহাটৰ পৰা আমাক সেই দৃশ্যাংশ দেখুৱাইছে যিহেতু কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ বাবেই এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে ৰাজপথত এনেদৰে যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান আছিল সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ওপৰত এনেদৰে বুলডোজাৰ চলোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ